নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ক্লাছ 12ৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ ফাৰ্ষ্ট চেপ্টাৰ হেলো এলকেন আৰু হেলো এৰিনৰ সেই চেপ্টাৰটোৰ বিষয়ে আমি আজি অধ্যয়ন কৰিম। সেই প্ৰথমতে হেলো এলকেন আৰু হেলো এৰিনৰ শ্ৰেণীবিভাজন শিকিম। তাৰপিছত হেলো এলকেন আৰু হেলো এৰিনৰ প্ৰস্তুত প্ৰণালী শিকিম। তাৰপিছত হেলো এলকেন আৰু হেলো এৰিনৰ আমি ৰাসায়নিক বিক্ৰিয়াসমূহ অধ্যয়ন কৰিম। ওকে, এতিয়া আমি প্ৰথমতে আৰম্ভ কৰোঁ শ্ৰেণীবিভাজন। এতিয়া হেলো এলকেন আৰু হেলো এৰিনৰ শ্ৰেণীবিভাজন আমি কেইবা প্ৰকাৰৰ কৰিব পাৰোঁ। প্ৰথম আমি হেলো এলকেন বা হেলো এৰিনসমূহক প্ৰাইমাৰী, ছেকেণ্ডাৰী আৰু টাৰ্চিয়াৰী হিচাপে শ্ৰেণীবিভক্ত কৰিব পাৰোঁ। মই তোমালোকক এতিয়া কেইটামান দেখাই দিম, কেইটামান ডায়েগ্ৰাম দেখাম, চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, আজি মই হেলো এলকেন আৰু হেলো এৰিনৰ শ্ৰেণীবিভাজন আৰু প্ৰস্তুত প্ৰণালীৰ বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া প্ৰথমতে চাওঁ আমি হেলো এলকেন বা হেলো এৰিনৰ শ্ৰেণীবিভাজন। হেলো এলকেন বা হেলো এৰিনক আমি প্ৰাইমাৰী, ছেকেণ্ডাৰী আৰু টাৰ্চিয়াৰী হিচাপে শ্ৰেণীবিভাগ কৰিব পাৰোঁ। এতিয়া প্ৰাইমাৰী হেলো এলকেনত কি হয় যে হেলোজেন সংলগ্ন যিটো কাৰ্বন পৰমাণু, সেই কাৰ্বন পৰমাণুটোত দুটা হাইড্ৰোজেন থাকিব লাগিব। অৰ্থাৎ হেলোজেন সংলগ্ন কাৰ্বন পৰমাণুটোত যদি দুটা হাইড্ৰোজেন সংলগ্ন হৈ থাকে, তেনেকুৱা ধৰণৰ কাৰ্বন পৰমাণুক কোৱা হয় প্ৰাইমেৰী কাৰ্বন পৰমাণু, আৰু হেলো এলকেনটোক কোৱা হ'ব প্ৰাইমেৰী হেলো এলকেন। একেদৰে হেলোজেন পৰমাণু সংলগ্ন কাৰ্বন পৰমাণুটোত যদি এটা হাইড্ৰোজেন সংলগ্ন হৈ থাকে, তেনেকুৱা ধৰণৰ কাৰ্বন পৰমাণুক কোৱা হয় ছেকেণ্ডাৰী কাৰ্বন পৰমাণু, আৰু হেলো এলকেনটোক কোৱা হ'ব ছেকেণ্ডাৰী হেলো এলকেন। ঠিক একেদৰে হেলোজেন পৰমাণু সংলগ্ন কাৰ্বন পৰমাণুটোত যদি এটাও হাইড্ৰোজেন পৰমাণু সংলগ্ন হৈ নাথাকে, তেনে ক্ষেত্ৰত সেই কাৰ্বন পৰমাণুটোক টাৰ্চিয়াৰী কাৰ্বন পৰমাণু বুলি কোৱা হয়, আৰু হেলো এলকেনটোক কোৱা হয় টাৰ্চিয়াৰী হেলো এলকেন। আকৌ কাৰ্বন কাৰ্বন দ্বিবান্ধনী আৰু হেলোজেন পৰমাণুৰ মাজত যদি এটা sp3 কাৰ্বন পৰমাণু থাকে, তেনে ক্ষেত্ৰত সেই হেলো এলকেনটোক কোৱা হয় এলাইলিক হেলাইড। ওকে, এলাইলিক হেলাইড বুলি ক'লে আমি কি বুজিম যে কাৰ্বন কাৰ্বন দ্বিবান্ধনী আৰু হেলোজেন পৰমাণুৰ মাজত কি থাকিব লাগিব, এটা sp3 কাৰ্বন পৰমাণু থাকিব লাগিব। ওকে, এই কাৰ্বন কাৰ্বন যিটো দ্বিবান্ধনীৰ দুয়োটা কাৰ্বনৰ যিকোনো এটা আৰু হেলোজেন পৰমাণুৰ মাজত sp3 কাৰ্বন পৰমাণু থাকিলে তেতিয়া আমি তাক এলাইলিক হেলাইড বুলি কওঁ। ওকে, আনহাতে চোৱা, বেনজিন আৰু হেলোজেন পৰমাণুৰ মাজত sp3 কাৰ্বন পৰমাণু থাকিলে তেতিয়া আমি তাক বেনজাইলিক হেলাইড বুলি কওঁ। এতিয়া বেনজিন চক্ৰটোৰ যিকোনো এটা কাৰ্বন পৰমাণু আৰু হেলোজেন পৰমাণুৰ মাজত এটা sp3 কাৰ্বন পৰমাণু থাকিলেই আমি তাক বেনজাইলিক হেলাইড বুলি কওঁ। অৰ্থাৎ যদি আমি সহজতে বুজিব বিচাৰোঁ, তেতিয়াহ'লে যে এই যে CH2 গ্ৰুপটো বেনজিন চক্ৰটোৰ যিকোনো এটা কাৰ্বনত থাকিলেই হ'ব। ওকে, তাৰপিছত চাওঁ আমি ভিনাইলিক হেলাইড। ভিনাইলিক হেলাইড কাক কয়? কাৰ্বন কাৰ্বন দ্বিবান্ধনীৰ যিকোনো এটা কাৰ্বন পৰমাণুত হেলোজেন পৰমাণুটো পোনপটীয়াকৈ সংলগ্ন হৈ থাকিলে আমি তেনেকুৱা হেলো এলকেনক ভিনাইলিক হেলাইড বুলি কোৱা হয়, বা ভিনাইলিক হেলাইড বুলি কওঁ। বুজি পাইছানে? ভিনাইলিক হেলাইড মানে আমি কি বুজিম যে কাৰ্বন কাৰ্বন দ্বিবান্ধনীৰ যিকোনো এটা কাৰ্বন পৰমাণুৰ সৈতে হেলোজেন পৰমাণুটো পোনপটীয়াকৈ সংলগ্ন হৈ থাকিলে আমি সেই হেলো এলকেনটোক ভিনাইলিক হেলাইড বুলি ক'ম। তাৰপিছত এৰাইল হেলাইড বা হেলো এৰিন।
বেনজিন চক্ৰটোৰ যিকোনো এটা কাৰ্বন পৰমাণুত হেলোজেন পৰমাণুটো পোনপটীয়াকৈ সংলগ্ন হৈ থাকিলে আমি সেই যৌগটোক হেলো এৰিন বুলি কওঁ। ইয়াৰ পিছত আহিল নামাকৰণ। আমি হেলো এলকেন বা হেলো এৰিনৰ নামাকৰণ ক্লাছ 11ত ডিটেইল আলোচনা কৰা হৈছে। সো আমি ইয়াতে IUPAC নমেনক্লেচাৰৰ বিষয়ে ইয়াতে অৰ্থাৎ আমি IUPAC নামাকৰণৰ বিষয়ে ইয়াতে আলোচনা নকৰোঁ। এতিয়া ইয়াতে আমি আলোচনা কৰিম যে হেলো এলকেনৰ কাৰ্বন আৰু হেলোজেনৰ বান্ধনীডালৰ ধৰ্ম আমি এতিয়া চাম, ধৰ্মৰ বিষয়ে আলোচনা কৰিম। এতিয়া তোমালোকে চাবা যে কাৰ্বন আৰু হেলোজেন পৰমাণু দুটাৰ বিদ্যুৎ ঋণাত্মকতাৰ পাৰ্থক্য আছে। কাৰ্বন পৰমাণু আৰু হেলোজেন পৰমাণু দুটাৰ ভিতৰত যদি তোমালোকে চোৱা দেখা পাবা যে হেলোজেন পৰমাণুটোৰ বিদ্যুৎ ঋণাত্মকতা বেছি। ফলত সেই কাৰ্বন আৰু হেলোজেন পৰমাণুৰ মাজত থকা বান্ধনীডালৰ ইলেক্ট্ৰন দুটাক হেলোজেন পৰমাণুটোৱে নিজৰ ফালে আকৰ্ষিত কৰিব, যাৰ ফলত বান্ধনীডালৰ ইলেক্ট্ৰনযোৰ হেলোজেন পৰমাণুটোৰ ফালে শিফ্ট কৰিব, অৰ্থাৎ হেলোজেন পৰমাণুটোৰ ফালে কাকচাপি আহিব। ফলত হেলোজেন পৰমাণুটোৱে আংশিকভাৱে ঋণাত্মক আধান প্ৰাপ্তি হ'ব আৰু এই কাৰ্বন পৰমাণুটোত আংশিকভাৱে ধনাত্মক আধানৰ সৃষ্টি হ'ব। এতিয়া এনেকুৱা ধৰণৰ যিবোৰ বান্ধনীত আংশিকভাৱে ধনাত্মক আৰু আংশিকভাৱে ঋণাত্মক আধানৰ পাৰ্থক্যৰ সৃষ্টি হয়, তেনেকুৱা ধৰণৰ বান্ধনীক আমি ধ্ৰুৱীয় বান্ধনী বুলি কওঁ। তো তোমালোকে লক্ষ্য কৰিবা যে কাৰ্বন আৰু হেলোজেন এই বান্ধনীডালত আংশিকভাৱে ধনাত্মক আংশিকভাৱে ঋণাত্মক আধানৰ অৰ্থাৎ চাৰ্জ ছেপাৰেশ্যনৰ সৃষ্টি হৈছে। ফলত আমি এই বান্ধনীডালক আমি কি বান্ধনী বুলি ক'ব পাৰোঁ? ধ্ৰুৱীয় বান্ধনী। তো সেইকাৰণে এতিয়া তোমালোকে মনত ৰাখিবা এই ধ্ৰুৱীয় বান্ধনীডালৰ কাৰ্বনৰ যিটো চেণ্টাৰ, কাৰ্বনৰ যিটো কেন্দ্ৰ, এই কাৰ্বন কেন্দ্ৰটো আংশিকভাৱে ধনাত্মক আধান বিশিষ্ট, আনহাতে এক্স ডেল্টা মাইনাছ অৰ্থাৎ হেলোজেন পৰমাণুটো আংশিকভাৱে ঋণাত্মক আধান আছে। তো সেইকাৰণে আমি ক'ব পাৰোঁ যে হেলোজেন পৰমাণুৰ যিটো কেন্দ্ৰ, হেলোজেন পৰমাণুটো নিউক্লিঅফিলিক চেণ্টাৰ হিচাপে কাম কৰিব, আনহাতে কাৰ্বন চেণ্টাৰটো ইলেক্ট্ৰফিলীয় কেন্দ্ৰ হিচাপে কাম কৰিব। অ'কে, তোমালোকে জানা যে অৰ্থাৎ প্লাছ চাৰ্জ থাকিলে সেইবিলাক তেনেকুৱা ধৰণৰ স্পেচিছবিলাক কি হয়? ইলেক্ট্ৰফিলীয় কেন্দ্ৰ হিচাপে কাম কৰে। ঠিক একেদৰে মাইনাছ চাৰ্জ থকা স্পেচিছবিলাকে নিউক্লিঅফিলীয় কেন্দ্ৰ হিচাপে কাম কৰে। তো সেইকাৰণে আমি এতিয়া কাৰ্বন আৰু হেলোজেনৰ যিডাল ধ্ৰুৱীয় বান্ধনী, সেই ধ্ৰুৱীয় বান্ধনীডালৰ কাৰ্বনৰ যিটো কেন্দ্ৰ, এই কাৰ্বনৰ কেন্দ্ৰটো ইলেক্ট্ৰফিলিক চেণ্টাৰ অৰ্থাৎ ইলেক্ট্ৰফিলীয় কেন্দ্ৰ হিচাপে কাম কৰিব। তো এই ধৰ্মটোৰ ওপৰতে কেইবাটাও বিক্ৰিয়া আছে বা যথেষ্ট সংখ্যক বিক্ৰিয়া আছে, এই ধৰ্মটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিক্ৰিয়াবোৰ সংঘটিত হয়। অ'কে, এতিয়া আমি চাওঁ যে প্ৰস্তুত প্ৰণালী। আমি হেলো এলকেনৰ প্ৰস্তুত প্ৰণালী আমি এতিয়া আলোচনা কৰিম। হেলো এলকেনক আমি কেইবাটাও মেথড আছে প্ৰিপেয়াৰ কৰিবৰ কাৰণে বা প্ৰস্তুত কৰিবৰ কাৰণে। তো প্ৰথম প্ৰিপেয়াৰেশ্যনটো হ'ল অৰ্থাৎ প্ৰথম প্ৰস্তুত প্ৰণালীটো হ'ল এলকহলৰ পৰা, ফ্ৰম এলকহলছ। অ'কে, আমি এলকহলৰ পৰা কেনেকৈ হেলো এলকেন প্ৰডিউচ কৰিব পাৰোঁ, কেনেকৈ সৃষ্টি কৰিব পাৰোঁ বা উৎপন্ন কৰিব পাৰোঁ। অ'কে, চোৱা, কনচেনট্ৰেটেড হাইড্ৰহেলিক এচিড অৰ বা থায়নিল ক্লৰাইড অৰ ফছফৰাছ হেলাইড, এই তিনিটা ৰিয়েজেণ্ট, সদ্যহতে মই তিনিটা ৰিয়েজেণ্টৰ কথাই কৈছোঁ। কনচেনট্ৰেটেড হাইড্ৰহেলিক এচিড, অসমীয়াতে কৈছোঁ গ্ৰাহ হেলোজেন এচিড বা গ্ৰাহ হাইড্ৰহেলিক এচিড। দ্বিতীয়তে
ফসফৰাছ হেলাইড আৰু তৃতীয়তে থায়নিল ক্লৰাইড। এই তিনিটা বিক্ৰিয়কৰ মানে এই তিনিটা ৰিএজেণ্টৰ লগত এলকহলে বিক্ৰিয়া কৰিলে হেলো এলকেন প্ৰস্তুত কৰে। হ'ব, এতিয়া আমি প্ৰথমতে চাওঁ যে এলকহল দিছোঁ, এইটো ROH অৰ্থাৎ এলকহল, তাৰ সৈতে এইটো কি হাইড্ৰহেলিক এচিড দিছোঁ ইন দ্য প্ৰেজেঞ্চ অফ জিংক ক্লৰাইড। তেতিয়া কি উৎপন্ন হৈছে তোমালোকে লক্ষ্য কৰিবা যে ইয়াৰে হাইড্ৰজেনটো OH মানে হাইড্ৰজেনটোৱে আৰু ইয়াৰ OH গ্ৰুপটোৰ লগত লগ লাগি ৱাটাৰ হিচাপে ওলাই গুচি যাব আৰু আৰৰ লগত এই হেলোজেন পৰমাণুটো ডাইৰেক্টলি আৰৰ লগত সংলগ্ন হ'ব, অৰ্থাৎ RX হ'ব আৰু OH H2 লগ লাগি H2O অৰ্থাৎ ৱাটাৰ হৈ ওলাই গুচি যাব। অৰ্থাৎ দেখিছানে RX হৈছে আৰু এই OH আৰু H লগ লাগি H2O হৈ ওলাই গৈছে। অ'কে, আমি দ্বিতীয় বিক্ৰিয়াটো চাওঁ। এলকহলক যদি আমি ছ'ডিয়াম ব্ৰমাইড আৰু ছালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিওঁ তেতিয়াও কি হয়, হেলো এলকেন উৎপন্ন হয় আৰু ছ'ডিয়াম হাইড্ৰজেন ছালফেট আৰু ৱাটাৰ উৎপন্ন হয়। আৰু এটা চোৱা, এলকহলক যদি আমি ফসফৰাছ ট্ৰাইহেলাইডৰ লগত বিক্ৰিয়া হ'বলৈ দিওঁ তেতিয়া হেলো এলকেন উৎপন্ন হয়, ফসফৰাছ এচিড উৎপন্ন হয়। এই ক্ষেত্ৰত তোমালোকে মন কৰিবা যে হেলোজেন পৰমাণুটো ক্লৰিন আৰু ব্ৰমিনহে হ'ব পাৰিব, বাকী ফ্ল'ৰিন আৰু আয়ডিন হ'ব নোৱাৰে। গতিকে এই বিক্ৰিয়াটো মনত ৰাখিবা, এলকহলক ফসফৰাছ ট্ৰাইহেলাইডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিলে হেলো এলকেন উৎপন্ন হয় আৰু ফসফৰাছ এচিড উৎপন্ন হয়। এই ক্ষেত্ৰত হেলোজেন পৰমাণুটো ক্লৰিন আৰু ব্ৰমিন হ'ব লাগিব। তাৰ পিছৰ বিক্ৰিয়াটো চোৱা, এলকহলক যদি আমি ফসফৰাছ পেণ্টাক্লৰাইডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিওঁ তেতিয়াও কি হ'ব, হেলো এলকেন অৰ্থাৎ আমি ফসফৰাছ পেণ্টাক্লৰাইড ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে আমি কি পাম, ক্ল'ৰ' এলকেন পাম। ক্ল'ৰ' এলকেন উৎপন্ন হ'ব আৰু লগতে POCl3 যোগ অৰ্থাৎ প্লাছ HCl। গতিকে এই বিক্ৰিয়াকেইটা মনত ৰাখিবা, যথেষ্ট ইম্পৰ্টেণ্ট বিক্ৰিয়া। তাৰপিছত এলকহলৰ সৈতে যদি আমি ৰঙা ফসফৰাছ আৰু ৰঙা ফসফৰাছৰ উপস্থিতিত হেলোজেনৰ সৈতে যদি আমি এলকহলৰ বিক্ৰিয়া হ'বলৈ দিওঁ তেতিয়াহ'লে হেলো এলকেন উৎপন্ন হয়। এই ক্ষেত্ৰতো হেলোজেন পৰমাণুটো ব্ৰমিন বা আয়ডিন হ'ব পাৰিব, কিন্তু বাকীকেইটা হ'ব নোৱাৰে। তাৰপিছত আৰু এটা খুব ইম্পৰ্টেণ্ট বিক্ৰিয়া মনত ৰাখিবা, অত্যন্ত ইম্পৰ্টেণ্ট বিক্ৰিয়া, সেইটো হ'ল এলকহলৰ সৈতে যদি থায়নিল ক্লৰাইডৰ বিক্ৰিয়া হ'বলৈ দিওঁ, থায়নিল ক্লৰাইড SOCl2, থায়নিল ক্লৰাইডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিলে কি উৎপন্ন হয়, ক্ল'ৰ' এলকেন উৎপন্ন হ'ব, লগতে ছালফাৰ ডাইঅক্সাইড আৰু হাইড্ৰক্লৰিক এচিড উৎপন্ন হ'ব। হেলোজেন এচিডৰ সৈতে এলকহলৰ বিক্ৰিয়া, এতিয়া আমি গম পাইছোঁ যে এইটো এলকহলৰ সৈতে এইটো হেলোজেন এচিডৰ বিক্ৰিয়া হৈছে। এই ক্ষেত্ৰত এলকহলৰ যিটো সক্ৰিয়তা, সেই সক্ৰিয়তাৰ ক্ৰমটো হৈছে টাৰ্চিয়াৰী ডিগ্ৰী, মানে টাৰ্চিয়াৰী অৰ্থাৎ 3 ডিগ্ৰী গ্ৰেটাৰ দেন ছেকেণ্ডাৰী অৰ্থাৎ 2 ডিগ্ৰী গ্ৰেটাৰ দেন 1 ডিগ্ৰী অৰ্থাৎ প্ৰাইমেৰী। অৰ্থাৎ টাৰ্চিয়াৰী এলকহলে এই বিক্ৰিয়াটো অতি সহজে দেখুৱাব, ছেকেণ্ডাৰী এলকহলে সক্ৰিয়তাটো টাৰ্চিয়াৰীতকৈ কম হ'ব, আনহাতে প্ৰাইমেৰী এলকহলৰ সক্ৰিয়তাটো আৰু কম হ'ব। গতিকে সক্ৰিয়তাৰ কমটো হ'ব 3 ডিগ্ৰী গ্ৰেটাৰ দেন 2 ডিগ্ৰী গ্ৰেটাৰ দেন 1 ডিগ্ৰী। অ'কে, এতিয়া আমি দ্বিতীয় প্ৰিপেৰেশ্যন অৰ্থাৎ দ্বিতীয় মেথডটোলৈকে আগবাঢ়িব বিচাৰিছোঁ। দ্বিতীয় মেথডটো হ'ল মুক্তমূলক হেলোজেনেশ্যনৰ দ্বাৰা, ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন। অ'কে, ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন। এতিয়া এইটো ফ্ৰী ৰেডিকেল বুলি এইকাৰণেই কোৱা হয় যে এই যিটো বিক্ৰিয়া, এই বিক্ৰিয়াটোৰ যিটো ক্ৰিয়াবিধি মানে মুক্তমূলক ক্ৰিয়াবিধিৰ সহায়ত এই বিক্ৰিয়াটো সংঘটিত হয় আৰু সেইকাৰণে ইয়াক মুক্তমূলক হেলোজেনেশ্যন বুলি কোৱা হয়। অ'কে, বিক্ৰিয়াটো চোৱা, মই এটা এলকেন আঁকিছোঁ, CH3 CH2 CH2 CH3, এইটো কি, বিউটেন, N বিউটেন।
এন বিউটেনক যদি মই হেলোজেন অৰ্থাৎ আমি ক্লোৰিন ল'লোঁ, ক্লোৰিন অৰ্থাৎ ক্লোৰিন অনুৰ সৈতে বিক্ৰিয়া হ'বলৈ দিছোঁ, বিউটেনক এন বিউটেনক ক্লোৰিন অনুৰ সৈতে বিক্ৰিয়া হ'বলৈ দিছোঁ ইন দ্য প্ৰেজেঞ্চ অফ UV ৰেজ, সূৰ্যৰ অতিবেঙুনী ৰশ্মিৰ উপস্থিতিত বা তাপ দিলেও এই বিক্ৰিয়াটো সংঘটিত হ'ব। তেতিয়া কি হ'ব চোৱা, এই হেলোজেন অণুটো দুটা মুক্তমূলক অৰ্থাৎ হেলোজেন অণুটো দুটা হেলোজেন পৰমাণুলৈ বিভংগন ঘটিব। অৰ্থাৎ হেলোজেন অণুটোৰ বান্ধনীডাল বিভংগন ঘটি অৰ্থাৎ সুষম বিভংগন ঘটিব, অৰ্থাৎ হোমোলাইটিক ক্লেভেজ হ'ব। এই হোমোলাইটিক ক্লেভেজৰ ফলত দুটা হেলোজেন পৰমাণু উৎপন্ন কৰিব, যি দুটা হেলোজেন পৰমাণুৱে লগত এটা অযুগ্ম ইলেক্ট্ৰন থাকিব। অৰ্থাৎ অযুগ্ম ইলেক্ট্ৰন থকা দুটা হেলোজেন পৰমাণু সৃষ্টি হ'ব। আৰু এই অযুগ্ম ইলেক্ট্ৰন থকা হেলোজেন পৰমাণুটোক আমি হেলোজেন মুক্তমূলক বুলিও ক'ব পাৰোঁ। তো এই হেলোজেন মুক্তমূলকে তেতিয়া কি কৰিব, শৃংখল বিক্ৰিয়াৰ দ্বাৰা এই বিক্ৰিয়াটো সংঘটিত কৰিব। তেতিয়া কি হ'ব, আমি থুলমূলকৈ বিক্ৰিয়াটো যদি কওঁ তেতিয়াহ'লে কি হ'ব যে হেলোজেন পৰমাণু এটাই এলকেনৰ হাইড্ৰজেন পৰমাণু এটাক প্ৰতিস্থাপিত কৰি হেলোজেন পৰমাণু এটাই হাইড্ৰজেন পৰমাণু এটাক প্ৰতিস্থাপিত কৰি হেলো এলকেন উৎপন্ন কৰিব। অ'কে, এতিয়া এই হেলোজেন পৰমাণুটোৱে যদি এই প্ৰথম মই যিটো দেখাইছোঁ এই প্ৰথম কাৰ্বনত থকা হাইড্ৰজেন তিনিটাৰ ভিতৰত যিকোনো এটাক যদি প্ৰতিস্থাপিত কৰে তেতিয়াহ'লে আমি প্ৰডাক্ট পাম এইটো। অৰ্থাৎ প্ৰথম কাৰ্বনটোত কি হৈছে, হেলোজেন পৰমাণুটো সোমাই গৈছে, প্ৰথম কাৰ্বনটোৰ লগত হেলোজেন পৰমাণুটো সংলগ্ন হৈছে। তেতিয়া আমি এই কম্পাউণ্ডটো হ'ব 1-chloro-বিউটেন। এবাৰ ঠিক তেনেকৈ হেলোজেন পৰমাণুটো অৰ্থাৎ আমি ইয়াতে ক্লোৰিন বুলি ক'ব পাৰোঁ, ক্লোৰিন যিহেতু লৈছোঁ, গতিকে ক্লোৰিন পৰমাণুটোৱে যদি দ্বিতীয়টো কাৰ্বনত থকা হাইড্ৰজেন দুটাৰ ভিতৰত যিকোনো এটাক যদি প্ৰতিস্থাপিত কৰে তেতিয়া হেলোজেন অৰ্থাৎ ক্লোৰিন পৰমাণুটো দ্বিতীয় কাৰ্বনটোত সংলগ্ন হ'ব। তেতিয়া আমি এইটো চাই লোৱা যে দ্বিতীয় কাৰ্বনটোত কি হৈছে, ক্লোৰিন পৰমাণুটো সংলগ্ন হৈছে। আৰু তেতিয়া আমি কি পাম, 2-chloro-বিউটেন পাম। ঠিক তেনেকৈ এবাৰ যদি এই কাৰ্বনটোত যদি হেলোজেন পৰমাণুটো যদি সংলগ্ন কৰিব বিচাৰোঁ তেতিয়া তোমালোকে লক্ষ্য কৰিবা, তেতিয়া আমি এই কাৰ্বনটোত যদি ক্লোৰিন তোমালোকে যদি দি দিয়া দেখা পাবা যে যিটো প্ৰডাক্ট উৎপন্ন হ'ব সেই প্ৰডাক্টটো এইটো 2-chloro-বিউটেনে হ'ব। কিয়নো এই কাৰ্বনটোত যেতিয়া তোমালোকে হেলোজেন পৰমাণুটো সংলগ্ন কৰিবা তেতিয়া আমি নামাকৰণ কৰোঁতে তোমালোকে বাওঁফালৰ পৰা সোঁফাললৈকে নামাকৰণ কৰিব লাগিব। তেতিয়া 1-2 অৰ্থাৎ 2 নম্বৰ কাৰ্বনত হেলোজেন পৰমাণুটো অৰ্থাৎ ক্লোৰিন পৰমাণুটো সোমাই যাব। অৰ্থাৎ 2 নম্বৰ কাৰ্বনত সোমালে কি হয়, আমি 2 নম্বৰ কাৰ্বনত সোমালে ক্লোৰিন পৰমাণুটো সোমালে আমি লিখি থৈ গৈছোঁ এইটো 2 নম্বৰ আছিলে, ইফালৰ পৰা মানে গণনা কৰিলে 2 নম্বৰ এইটো আছিলে, সোঁফালৰ পৰা বাওঁফাললৈ যদি গণনা কৰোঁ তেতিয়াহ'লে এই কাৰ্বনটো 2 নম্বৰ কাৰ্বন আছিল আৰু তেতিয়া ক্লোৰিনটো ইয়াত সোমালে তাৰ নামটো হয় 2-chloro-বিউটেন। ঠিক একেদৰে যদি এইটো কাৰ্বনত যদি ক্লোৰিনটো সোমায় তেতিয়া আমি কোনফালৰ পৰা নামাকৰণ কৰিব লাগিব, বাওঁফালৰ পৰা সোঁফাললৈ। তেতিয়া সেই কাৰ্বনটোৰ নাম কিমান নম্বৰত পৰিব, 2 নম্বৰত পৰিব। যাৰ ফলত আমি এই 2 নম্বৰ কাৰ্বনত ক্লোৰিন সোমোৱা অৰ্থাৎ 2-chloro-বিউটেনৰ সৈতে একেটা প্ৰডাক্টে আহিব। ঠিক তেনেকৈ যদি এইটো কাৰ্বনত দিওঁ হেলোজেনটো অৰ্থাৎ ক্লোৰিনটো তেতিয়া কি হ'ব, এই 1-chloro-বিউটেন প্ৰডাক্টটোৱেই পাম। অ'কে, এতিয়া কুৱেশ্যন এটা চোৱা, এক্সাম্পল CH3(CH) এই যৌগটোৰ মুক্তমূলক মনোক্লোৰিনেশ্যন বিক্ৰিয়াত গঠন হোৱা মনোক্ল'ৰ ব্যুৎপন্ন যৌগকেইটা চিনাক্ত কৰা। এতিয়া মনোক্ল'ৰ ব্যুৎপন্ন যৌগ তোমালোকে বুজি লোৱা যে মনোক্ল'ৰিনেটেড ডেৰিভেটিভ। মনোক্ল'ৰিনেটেড মানে হ'ল যে এটা হেলোজেন পৰমাণুৱে এটা হাইড্ৰজেন পৰমাণুক প্ৰতিস্থাপিত কৰিব, অৰ্থাৎ এটা হেলোজেন এটমে এটা হাইড্ৰজেন এটমক ছাবষ্টিটিউট কৰিব, তেতিয়া আমি মনোক্ল'ৰিনেটেড বুলি ক'ম। যদি দুটা হেলোজেনে যদি দুটা হাইড্ৰজেনক একেটা কাৰ্বনতে বা ঠিকে আছে একো নাই, যদি দুটা হেলোজেন এটমে দুটা হাইড্ৰজেনক ছাবষ্টিটিউট কৰে তেতিয়াহ'লে আমি তাক মনোক্ল'ৰিনেটেড বুলি নক'ম, তেতিয়া আমি তাক কি বুলি ক'ম,
পলিক্লৰিনেটেড বা ডাইক্লৰিনেটেড বুলি আমি ক'ব পাৰোঁ ওকে তো এতিয়া আমি চাওঁ যে মনোক্লৰিনেটেড মানে কি যে ইয়াতে এটা হাইড্ৰজেনক এটা ক্লৰিনে কি কৰিব প্ৰতিস্থাপিত কৰিব এতিয়া এই বিক্ৰিয়কটো চোৱা এই বিক্ৰিয়কটোৰ সৈতে আমি কি কৰিছোঁ হেলোজেনৰ বিক্ৰিয়া হ'বলৈ দিছোঁ ইন দ্য প্ৰেজেন্স অফ UV লাইট এণ্ড অৰ হিট বা আমি হিট দিছোঁ তেতিয়া তোমালোকে চোৱা লক্ষ্য কৰিবা যদি এই ক্লৰিন এটমটোৱে যদি এই প্ৰথম এই ফালৰ পৰা মই যদি চাওঁ যে এই কাৰ্বনটোক যদি এই কাৰ্বনত থকা হাইড্ৰজেন তিনিটাৰ ভিতৰত যিকোনো এটাক যদি ছাবষ্টিটিউট কৰে অৰ্থাৎ প্ৰতিস্থাপিত কৰে তেতিয়াহ'লে ক্লৰিনটো ইয়াত সোমাব তেতিয়া আমি প্ৰডাক্ট পাম এইটো অৰ্থাৎ ক্লৰিনটো সোমাই দিছোঁ হাইড্ৰজেন এটা প্ৰতিস্থাপিত কৰি সি সোমাই গৈছে গতিকে প্ৰডাক্টটোৰ নাম হ'ব 1-chloro-3-methyl-butane এবাৰ যদি ক্লৰিনটোৱে যদি এই 2 নম্বৰ কাৰ্বনটোত আচ্ছা 2 নম্বৰ নহয় মানে এই কাৰ্বনটোত যদি হয় এই কাৰ্বনটোত যদি এই কাৰ্বন পৰমাণুত থকা হাইড্ৰজেন এটম পৰমাণু দুটাৰ যিকোনো এটাক যদি প্ৰতিস্থাপিত কৰে তেতিয়াহ'লে ক্লৰিন এটমটো এই কাৰ্বন পৰমাণুটোত সংলগ্ন হ'ব আৰু তেতিয়া আমি প্ৰডাক্টটো পাম কি পাম চোৱা এইটো অৰ্থাৎ ক্লৰিনটো আমি সেই কাৰ্বনটোত সোমোৱাই দিলোঁ তেতিয়া হ'ব 2-chloro-3-methyl-butane এবাৰ যদি আমি ক্লৰিন পৰমাণুটো যদি এই কাৰ্বনটোত যদি আমি সংলগ্ন কৰি দিওঁ অৰ্থাৎ এই কাৰ্বনত থকা হাইড্ৰজেনটোক যদি প্ৰতিস্থাপিত কৰে ক্লৰিনটোৱে তেতিয়া আমি ক্লৰিনটো এই কাৰ্বনটোত সংলগ্ন কৰি দিব লাগিব আৰু তেতিয়া আমি প্ৰডাক্ট পাম এইটো নামটো হ'ব 2-chloro-2-methyl-butane এবাৰ চোৱা এবাৰ আমি ক্লৰিন পৰমাণুটোৱে যদি এইটো হাইড্ৰজেন মানে এই কাৰ্বনত থকা এই তিনিটা হাইড্ৰজেনৰ যিকোনো এটাক যদি প্ৰতিস্থাপিত কৰে যিটো প্ৰডাক্ট পাম সেই ক্লৰিন পৰমাণুটোৱে এই কাৰ্বনটোৰ হাইড্ৰজেনৰ যি তিনিটাৰ ভিতৰত যিকোনো এটাক প্ৰতিস্থাপিত কৰিলে যিটো প্ৰডাক্ট পাম এই দুইটা প্ৰডাক্ট সেম দুইটা প্ৰডাক্ট কি হ'ব একেই হ'ব কিয়নো তোমালোকে চাবা এই কাৰ্বনটোত থকা হাইড্ৰজেন তিনিটাৰে ভিতৰত তুমি এটা প্ৰতিস্থাপিত কৰি ক্লৰিন এটমটো সোমোৱাই দিয়া আকৌ ঠিক তেনেকৈ আকৌ এটা বেলেগ প্ৰডাক্ট লিখা যিটো প্ৰডাক্টত এই কাৰ্বনত থকা হাইড্ৰজেন পৰমাণু তিনিটাৰ যিকোনো এটাক প্ৰতিস্থাপিত কৰি হেলোজেন অৰ্থাৎ ক্লৰিন পৰমাণুটো সোমোৱাই দিয়া দেখা পাবা যে দুইটা প্ৰডাক্টৰ যেতিয়া তোমালোকে নামাকৰণ কৰিবা দুইটা প্ৰডাক্টৰে নামাকৰণ কৰোঁতে সেম নাম আহিব একে নাম পাবা অৰ্থাৎ ইয়াৰ পৰা গম পোৱা যাব যে এই ক্লৰিনটোৱে এইটো কাৰ্বনৰ হাইড্ৰজেন বা এইটো কাৰ্বনৰ হাইড্ৰজেন ছাবষ্টিটিউট কৰিলে আমি সেম প্ৰডাক্ট পাওঁ গতিকে আমি এটা প্ৰডাক্ট লিখিলে হ'ব তোমালোকে এইটোতে লিখা বা এইটোতে লিখিলোঁ ছাপোজ তেতিয়াহ'লে কি হ'ব সেইটো প্ৰডাক্টটো আমি এইটো ইয়াত দি দিলোঁ হেলোজেনটো ইয়াত দি দিলোঁ তেতিয়া আমি কি পাম 1-chloro-2-methyl-butane পাম যদি এইটো কাৰ্বনৰ হাইড্ৰজেন তিনিটাৰ ভিতৰত এটা যদি ছাবষ্টিটিউট কৰি যদি আমি প্ৰডাক্টটো লিখোঁ তেতিয়াও আমি কি পাম 1-chloro-2-methyl কি আছিলে 1-chloro-2-methyl-butane পাম তো ঠিকে আছে আজিলৈকে মই ইমানখিনিতে আজি ক্লাছটো ইমানতে সামৰিব বিচাৰিছোঁ আৰু বেছি দীঘল হৈ গ'লে তোমালোকৰ হেৰি ভিডিঅ'টোৰ মেমৰিটো বাঢ়ি যাব যাৰ ফলত তোমালোকে হ'লেও চোৱাত অসুবিধাও পাব পাৰা তো যি নহওক তো মোৰ এই ভিডিঅ'টো যদি ভাল লাগে তোমালোকৰ লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা তো এতিয়ালৈকে ৰাখিছোঁ বাই